ফাষ্টফুডৰ দোকান দিয়া অমৃত কুমাৰ চুতীয়া ACS হ'ল। তুমি সঁচাকৈয়ে এজন ACS অফিচাৰ হৈ দেখুৱালা। তোমাক সদায় ভগৱানে ভালে ৰাখক। সুমিয়ে অমৃতৰ বিষয়ে লিখিলে ফেচবুকত। এজন পৰীক্ষাৰ্থীৰ পৰা ACS হ'লে অমৃতৰ মন চুই যোৱা কাহিনী। দৰিদ্ৰতাই যে এগৰাকী ছাত্ৰৰ সফলতাৰ হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে তিনিচুকীয়া জিলাৰ বাৰিকুৰি বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই। অতি মেধাসম্পন্ন ছাত্ৰ অমৃত কুমাৰ চুতীয়াই সদ্য ঘোষিত অসম লোকসেৱা আয়োগ পৰীক্ষাত ACS বিষয়া হিচাপে সফলতা লাভ কৰিছে। অঞ্চলটোৰ প্ৰথমগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিৰ্বাচিত হৈছে অমৃত কুমাৰ চুতীয়া। সুমিয়ে ফেচবুকত লিখিছে, প্ৰথমে মই তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ মানি লোৱা নাছিলোঁ। তেতিয়া সি বহুত দুখ কৰিছিল। বান্ধৱী এগৰাকীয়ে কৈছিল সি পঢ়াত খুব ভাল, তাক ভালকৈ পঢ়িব কবি। এগৰাকী বান্ধৱী হিচাপে তাক কৈছিলোঁ ভালকৈ পঢ়িবা, লাষ্ট ছেমিষ্টাৰ ভাল হ'ব লাগিব। পঢ়া সময়ত মোবাইল ফোন নচলাবা, লাগিলে মাক দি ৰাখিবা, বিশ্বাস কৰক আখৰে আখৰে পালন কৰিছিল কথাবোৰ। ডিগ্ৰী লাষ্ট ছেমিষ্টাৰ ৰিজাল্ট আহিল, ফাৰ্ষ্ট ক্লাছ 85% আহিল। সি মোক কৈছিল তোমাৰ কাৰণেই মই লাষ্ট ছেমিষ্টাৰ ইমান ভাল কৰিলোঁ। তোমাক আগতেই লগ পোৱা হ'লে আজি তুমি সঁচাকৈ এজন ACS অফিচাৰ হৈ দেখুৱালা। ভালে ৰাখক তোমাক সদায় ভগৱানে। আনফালে ফেচবুকত অমৃতে লিখিছে, মোৰ মেৰুদণ্ড হিচাপে প্ৰতিটো মুহূৰ্ততেই থিয় দিয়া সুমি মৰাণ, তুমি বিশেষ। তুমি এই সফলতাৰ আচল অংশীদাৰ। লগতে অমৃতে বিশেষভাৱে ধন্যবাদ জনালে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনলৈ। অমৃতৰ সফলতাত গৌৰৱান্বিত মৰাণ জনজাতীয় ৰাইজ। যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ, কাৰণ মোৰ এই দীঘলীয়া যাত্ৰাত মোৰ এই যিমান কষ্ট হৈছিল, মোৰ এই সেই APSCৰ পৰীক্ষাৰ প্ৰস্তুতিত মোৰ সেই তাৰ কষ্টৰ ফল পাইছোঁ আৰু তাৰ বাবে মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। মই মোৰ এই যাত্ৰাত মোক উৎসাহ দিয়া লগতে মোৰ শুভাকাংক্ষীসকল সকলোকে মই ধন্যবাদ জনাব বিচাৰোঁ। মই মৰাণ ছাত্ৰ সন্থাক মই ধন্যবাদ জনাব বিচাৰোঁ। লগতে মোৰ মা দেউতাই মোক যথেষ্ট এই যাত্ৰাত সহায় কৰিছে, মোক মানসিকভাৱে সহায় কৰিছে, তাহাঁতে আৰ্থিকভাৱে সহায় কৰিছে। মই যদি এগৰাকী ছোৱালীৰ কথা নকওঁ তেতিয়াহ'লে মই ভুল কৰা হ'ব। তাই সুমি মৰাণ, তাই মোক এই দীঘলীয়া যাত্ৰাত মোক মানসিকভাৱে আৰু আৰ্থিকভাৱে তাই সকলো ধৰণে সহায় কৰিছে আৰু মোৰ এই দীঘলীয়া যাত্ৰাটোত সফল হ'ব পৰাকৈ তাই মোক সকলোখিনি দিছে। তাৰ বাবে মই তাইক ধন্যবাদ দিব বিচাৰোঁ এই ক্ষেত্ৰতে। দৰিদ্ৰতাই যে আচলতে এগৰাকী ছাত্ৰৰ যি সফলতা, সেই সফলতা হেঙাৰ হ'ব নোৱাৰে, তাৰ বাবে নতুন প্ৰজন্মৰ ভাইটি ভণ্টিসকলক, ছাত্ৰ ছাত্ৰীসকলক তুমি কি উপদেশ দিবা? হয়, মই নিজে এগৰাকী দৰিদ্ৰ ঘৰৰ মই ল'ৰা বুলি মই ভাবোঁ, কাৰণ মোৰ দেউতা এজন দিন হাজিৰা কৰা মানুহ আৰু মা তাত গৈ কাপোৰ বিক্ৰী কৰি আচলতে ঘৰ চলায় মা দেউতা। আৰু ময়ো এখন ফাষ্টফুডৰ দোকান দি মই কিছুদিন চলিছিলোঁ আৰু হ'লেও মই যে এই পৰীক্ষাটোত অৱতীৰ্ণ হ'বৰ কাৰণে মোৰ যি দৃঢ় মন আছিল আৰু সেই মোৰ বিশ্বাস আছিল যে মই এদিন এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম আৰু সেই বিশ্বাসে আচলতে এই গোটেই প্ৰস্তুতিটোত চলাই যোৱাত সহায় কৰিছে। আৰু মই নতুন প্ৰজন্ম হওক বা মোৰ নিচিনা কিছুমান যি নতুন প্ৰজন্ম আছে তাহাঁতক মই এইটো কথা ক'ব বিচাৰোঁ যে লাগিলে যি অসুবিধাই থাকক, নিজৰ মনৰ যদি দৃঢ়তা থাকে, নিজৰ মনত বিশ্বাস থাকে, সেই মনৰ দৃঢ়তাই এটা নিশ্চয় দিশ দেখাব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব বুলি মই ভাবোঁ। মই চৰকাৰক ধন্যবাদ জনাম। মই ভাবোঁ যে এই আমাৰ নিচিনা ল'ৰা ছোৱালী যদি এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, নিশ্চয় এই নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছভাৱে নিযুক্তি হৈছে বুলি ভাবোঁ। আৰু লগতে মোৰ গোটেই শিক্ষা গ্ৰহণত মোৰ কলেজীয়া দিনৰ পৰা মোৰ ইউনিভাৰ্চিটিৰ দিনলৈকে মই বিনামূলীয়াভাৱে মই অধ্যয়ন কৰিব পাৰিছিলোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোত চৰকাৰে আচলতে সহায় কৰিছে বুলি ভাবোঁ। তিনিচুকীয়াৰ পৰা জয়ন্ত মৰাণৰ ৰিপৰ্ট, টাইম 8।